रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना ভাল খবৰ এটা লৈ আহিছো ভাল খবৰ কি ভাল খবৰ আনিলা হে আমাৰ নিয়েন নাই নেকি আছে ওচৰতে কৰবলৈ গৈছে আহিব মোকে কোৱাচোন কি ভাল খবৰ বীণাক ক'বা এইখিনি সময় খুব সাৱধানে চলিব মই এবাৰ পিছত কমেই তাইক আই এম গ্ৰেটফুল টু ইউ পাপা মোৰ বাবে বীণাৰ বাবে তুমি ইমানখিনি কৰিছা থেংক ইউ সো মাচ আজিকালি এনেকুৱা মিলা প্ৰীতি পাবলৈ ভাগ্যহে লাগিব নাই নাই মোৰ মাহে মুতকৈ বেছি ভাল এনে এটা মধুৰ সম্পৰ্কইহে ঘৰখন ধৰি ৰাখিব পাৰে হয় হয় ভালে আছা ভালে আছো আংকল বহুত দিন পিছত এৰা ৰেনেডি আপুনি একেই আছে তুমিও একেই আছা থেংক ইউ ৰেনেডি তুমি চাগে ভাবিছা মই তোমাক ইয়ালৈ কিয় মাতি আনিলোঁ এই যে ইণ্ডাষ্ট্ৰিয়েল কমপ্লেক্সটো তুমি দেখিছা এইটো আগতে তুমি দেখা নাছিলা ৱাও গ্ৰেট ভেৰি গুড ইনিচিয়েটিভ আংকল ভালপোৱা ঠাই ভালপোৱা কামত যাতে মিক্স কৰা হয় তেতিয়া প্ৰডাক্টবিলাক বহুত ভাল হয় তুমি অসম ভালপোৱা অসমৰ চাহ বাগিচা ভালপোৱা গতিকে মই ভাবিলোঁ যিখিনি পাৰফৰ্মেঞ্চ তুমি আমেৰিকাত দিছা সেইখিনি পাৰফৰ্মেঞ্চ আমাৰ ইয়াত দিলে আমাৰ বিজনেছ বহুত আগবাঢ়ি যাব থেংক ইউ আংকল মই সৰুৰে পৰা দেখি আহিছোঁ মোৰ মাৰ ক্ষেত্ৰত আৰু মোৰ ক্ষেত্ৰত আপোনাৰ কোম্পানী যিখিনি কৰিছে তাৰ কাৰণে সদায় মই আপোনাক থেংক ইউ ক'ব লাগিব মোৰ দেউতা কোন মই কিন্তু নাজানো মোৰ মায়ে মোক সৰুৰ পৰাই অকলে ডাঙৰ কৰিছে পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ কোম্পানী মোক ইমান সুবিধা দিছে আৰু সেইবাবে মোৰ আমেৰিকাত গৈ বিজনেছ কৰাৰ সুবিধা হৈছে থেংক ইউ ছ' মাছ আংকল থেংকছ কিয় দিছা মই মোৰ দায়িত্ব পালন কৰিছোঁ মোৰ কোম্পানীৰ এমপ্লয়ী তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি মোৰ যি কৰ্তব্য সেইখিনি মই পালন কৰিছোঁ আচলতে আংকল মালিকে এটা কোম্পানী মালিক হিচাপে চলালে সেই কোম্পানীৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে মালিক পিতৃ হিচাপে আৰু কৰ্মচাৰীসকলক পুত্ৰ হিচাপে জ্ঞান কৰিলেহে কোম্পানীৰ উন্নতি হয় মোক ধন্যবাদ দিছে হয় মই একচেপ্টো কৰিছোঁ মোৰ কোম্পানীৰ এগৰাকী ডেডিকেটেড মেনেজাৰৰ পুত্ৰ হিচাপে মই যিখিনি দায়িত্ব পালন কৰিব লাগে মই সেইখিনি দায়িত্ব পালন কৰিছোঁ আপুনি কোৱাৰ দৰে মই ইয়াত থাকি কাম কৰিব পালে মই বহুত হেপী হ'ম ৰেনেডি এইটো নহয় যে ইয়াতকৈ ভাল অপৰচুনিটি পালে তুমি গুচি নাযাবা মই তোমাৰ ভাল হোৱাটোৱে অন্তৰৰ পৰা বিচাৰোঁ আংকল সকলোৰে নিজা নিজা কিছুমান চইচ থাকে কেতিয়াবা কোনোবা এটা কোম্পানীত কাম কৰি আমনি লাগিব পাৰে তেতিয়া জব চেঞ্জ কৰিব পাৰে যেনেকৈ তোমাৰ মা পদ্মজাই কোম্পানীৰ পৰা ৰিজাইন দিলে ইয়াততো মোৰ বেয়া পাবলগীয়া একো নাই ইয়াতকৈ যদি ভাল অপৰচুনিটি পোৱা তুমি গুচি যদি যাব বিচাৰা তুমিও গুচি যাব পাৰা আংকল তেনেকৈ আপুনি নক'ব মই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ মোৰ কাম হ'ব আপোনাৰ অপৰচুনিটিখিনিৰ বিনিময়ত আপোনাক ছাৰ্ভিচ আগবঢ়োৱা আংকল কেতিয়াও নাভাবিব আপুনি যে মই কোম্পানীৰ ৰিজাইন দি গুচি যাম আৰু বাকী একে এনাৰ্জি আৰু একে ফ'ৰ্চত আপোনাতকৈ দুগুণেই মই এই কোম্পানী আগুৱাই লৈ যাম গুড লাক থেংক ইউ আংকল আকৌ লগ পাম আজিলৈ আহোঁ
ৰেনেদি মই বুজিব পাৰিছো অভিভূপা তুমি কিহৰ দুখত চকুলো টুকিছা আজি তুমি চকুলো টুকিছা এদিন তুমি সন্তুষ্টিহে লভিবা চাবা ৰেনেদিক তুমি পঢ়াই শুনাই মানুহ কৰি যেনেকে গঢ় দিলা তাৰ বাবে তুমি আনন্দহে কৰিব লাগে দুখ কৰা সময় নহয় অভিভূপা নহয় গগন কাই ৰেনেদিক লগ কৰি কথা পতাৰ সময়ত সি আংকেল আংকেল বুলি মোক যিমানবাৰ মাতিছিল প্ৰতিটো শব্দই মোৰ বুকুত এটা শিলৰ দৰে খুন্দা মাৰিছিল অভিভূপা বহুত কষ্ট হৈছিল গগন কাই ৰেনেদিৰ সন্মুখত মোৰ চকু পানী বিনাক ঢাকি ৰাখিবলৈ সেই সময়ত মই ভাগি পৰা হ'লে ৰেনেদিৰ মনলৈ বহুত প্ৰশ্ন আহিলহেঁতেন মোৰ মাজে মাজে কি অনুভৱ হৈছিল জানা গগন কাই ৰেনেদিক যেন মই মোৰ বুকুৰ মাজত সামতি লৈ তাক মই তাৰ প্ৰকৃত পিতৃৰ পৰিচয় দিম অভিভূপা গগন কাই মই নোৱাৰিলোঁ নোৱাৰাৰ বেদনাই মোৰ বুকুত বহুত আঘাত কৰিছিল নিজকে বুজাবলৈ বহুত কষ্ট হৈছিল কোনো পধ্যেই মোৰ মনটোৱে শান্তি পোৱা নাছিল আৰু সেই দিনটোলৈ অপেক্ষা কৰি আছো যিদিনা ৰেনেদিয়ে তাৰ আচল পিতৃৰ পৰিচয় পাব অভিভূপা মই জনাত তুমি ৰেনেদিৰ ক্ষেত্ৰত যিখিনি কৰিছা সেয়া বোৱাৰী আৰু গৌৰৱ বাপাৰ চকুত দুখী হ'ব পাৰেনে কিন্তু নিয়তিৰ দৃষ্টিত দুখী হৈ থাকিবা বোপা আমি সকলো পৰিস্থিতিৰ দাস তাৰ পিছতো তুমি তোমাৰ দায়িত্ব পালন কৰিছা তুমি কাকো এলাগী কৰি এৰি দিয়া নাই অভিভূপা মইনো আৰু কিমান দিন থাকিম তোমাক পুত্ৰ হিচাপে জ্ঞান কৰি আহিছো বোপা তোমালৈ এটাই অনুৰোধ তুমি যাতে ৰেনেদি আৰু পদ্মজাক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰা মই নাথাকা কেইদিন তোমাৰ বহুত কষ্ট হৈছিল চাগে ন যেনে তেনে মেনেজ কৰি আছো আৰু এই এটা আছে নহয় কাম নাইকিয়া কোন মামা কোন হ'ব আৰু গগন গগন একো কাম নাই তাকহে মই অলপ চলপকৈ শিকাই আছো বিপদত পৰিলে তুমিওচোন সকলো দুখ দেউতাৰ ওপৰতে জাপি দিয়া এইবোৰ স্বভাৱেই তোৰ এদিন কাল হ'ব বুজিলি মাক বাপেকৰ কথা নুশুনা এতিয়া ডাঙৰ ডাঙৰ কথা কিবা খং উঠিব লাগিলে ঘৰ দুৱাৰ চব এৰি গুচি যাম পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা এ মামা তুমি আহিছো নহ'লে গুৱাহাটীলৈ দুদিনমান থকাকে যাম যাম ভালে ভালে আহি পাইছা নহয় একদম 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 বঢ়িয়াকে আহিছো দেই একো অসুবিধা নোহোৱাকৈ আহিলো মই বাকী তোমালোকৰ ভাল ন ভাল ভাল হেৰি নহয় ভাগিন এইবাৰ পিছে আমেৰিকাতে হাতৰ জুতি এৰি থৈ অহা নাইতো এ মামা কি যে কথা কোৱা আৰু তুমি আহি যোৱা নহ'লে একদম তোমাক আমেৰিকান ডিছ বনাই খুৱাম ঠিক আছে দিয়া এতিয়া মই ৰাখিছো ভাগিন ভাগিন বৰ্মন মামা কি খবৰ ভালে আছে তুমি ঘৰত নাই মোৰ আৰু ক'ত ভাল হ'ব হে মামাক মই সুধিছো আপোনাৰ কথা মোকো এবাৰ আমেৰিকাত লৈ নোযোৱা কিয় হে নেক্সট টাইম গ'লে তোমাক চিয়ৰ লৈ যাম পিছে মামা ইয়াত যদি তুমি নাথাকা মেইন মেনেজাৰজন তেন্তে আমাৰ ঘৰখন কেনেকৈ চলিব মানে বিজনেছ
মামাৰ পলিটিক্স এইবোৰ চব হৈ যাব ভাগিন ডিজিটেল যুগ আমেৰিকাৰ পৰা মই চব চলাই থাকিম নহয় তুমি মাত্ৰ ইমান দিন যে নাছিলা ফুটে মূলে তুমি মোক 1000 টকা এটা দিয়া সেইটোহে কথা ন দিয়া তোমাক নিদি কাক দিম মামা মই নাথাকা কেইদিন তোমাৰ বহুত কষ্ট হৈছিল চাগে ন যেনে তেনে মেনেজ কৰি আছো আৰু এই এটা আছে নহয় কাম নাইকিয়া কোন মামা কোন হ'ব আৰু গগন একো কাম নাই তাকহে মই অলপ চলপকৈ শিকাই আছো ভাগিন দিবা নেকি এইটো এবাৰ ওলাই যাব লাগিছিল ঢেৰ কাম আছে হে এতিয়া লাগিব নেকি তোমাক মামা এতিয়া দিলে ভাল হয় নাই যদি হ'ব দিয়া দি আছো ৰবা ভাগিন তোমাক এটা কথা কোৱাই নাই নহয় এদিন আমাৰ গগনে এনেকে সাধা মাৰি থাকোঁতে ভিডিঅ' কৰা বুলি মই ভুৱা দি বাইদেউ ভিন্দক দেখুৱাম বুলি কৈ দিলোঁ নহয় সি তেতিয়াই ভয়তে মোক 100 টকা এটা উলিয়াই দিছে তাক মই কিন্তু এইলৈ ব্লেকমেইলিং কৰি আছোঁ হয় নেকি অভি চাহকাপ এতিয়ালৈকে খোৱা নাই যে খোৱা আকৌ কি হ'ল আকৌ ঢাকি থলা যে এই কাপ চাহ হৈ থকা নাই গগন গাইটো তোমাক কেতিয়াবাই দি থৈ গৈছে গগনকে অলপ আগতে দি থৈ গৈছে খাব খুজিছে তুমি আহিলা আৰু তুমি মিছা নামাতিবা দেই হ'বই নোৱাৰে গগন গাই বাৰু তোমাক ঠাণ্ডা চাহ কিয় দিব সঁচা কথা কোৱাচোন অভি তোমাৰ কি হৈছে দিয়া চাহ ঠাণ্ডা হৈ যায় অথচ তুমি গমেই নোপোৱা তুমিও যে আৰু দিলটোকে তাল কৰি পেলোৱা বাবাহঁত আহিছে সেইটো আমাৰ বাবে বৰ আনন্দৰ কথা সেইটো সঁচা কথা কিন্তু সেইবুলি আৰু মই গোটেই আনন্দত উত্ৰাৱল হৈ পেলাই আৰু ইফালে সিফালে ঘূৰি ফুৰিম নেকি মোৰ দুখ ভাগৰ নাই নেকি আৰু হ'ব দিয়া তোমাৰ লগত আৰু নোৱাৰি এই শুনাচোন আজি ঘৰখন কিমান দিনৰ মূৰত যে ভাল লাগিছে সিহঁতৰ মুখকেইখন দেখি মনটো একদম ভাল লাগি গৈছে কি যে ভাবি থাকা নহয় অভি তুমি কোনখন দুনিয়াত থাকা বাৰু অভি কি ভাবি আছা তুমি কি ভবা দেখিলা তুমি আজি এদিনটো তুমি ইয়ালৈ আহি কি কৰি আছা বাবা বীৰনাহঁত দেখোন আহোঁতে একেবাৰে উত্ৰাৱল হৈ আছিলে কেতিয়া আহিব এতিয়া অহাৰ পিছত দেখোন তুমি সিহঁতক সময় দিয়া নাই যোৱা কথা পাতাগৈ ঠিক আছে বাৰু মই নহ'লে এপাক সিহঁতৰ ৰুমৰ পৰাই আহোঁ যোৱা এতিয়া গম পালি ইমান দিনে মই তোক কি কৈ আছিলো হ'ব সব জনা আছে বিপদত পৰিলে তুমিও চোন সকলো দুখ দেউতাৰ ওপৰতে জাপি দিয়া এইবোৰ স্বভাৱেই তোৰ এদিন কাল হ'ব বুজিলি মাক বাপেকৰ কথা নুশুনা এতিয়া ডাঙৰ কথা কিবা খং উঠিব লাগিলে ঘৰ দুৱাৰ সব এৰি গুচি যাম ঘৰ এৰি যোৱা ভয় দেখুৱাইছ মই যেনিবা তোৰ বেয়াটোহে চিন্তা কৰিছো হ'ব মা তোমাৰ যে মুখখন মেল খালে বন্ধ হোৱাৰ নামেই নলয় এতিয়া কি কৰিব লাগে সেইটো কোৱা অনিমেছে তোৰ ফোনটো ৰিচিভ নকৰে নি বাৰু কৰে মোৰ কিন্তু সন্দেহ হৈছে মা মোৰ ফালৰ পৰা আঁতৰি যাব যেনহে লাগিছে মই যে ধেমালি কৰিছিলোঁ সঁচা বুলিয়ে ভাবি ল'লে কিজানি তই কথাটো আগতীয়াকৈ কৈ দিয়াহেঁতেনেই ভাল আছিল মই বৰমাকৰ লগতে কথাখিনি পাতো নেকি ভাবিছোঁ পাতিম বুলি ভাবি থাকিব নালাগে সোনকালে পাতা নহ'লে তয়ে চোন পাতিব পাৰ কাৰ লগত ককাকৰ লগত কি মই কথা পাতিম নাই মই নোৱাৰো দেই মই আৰু কাৰো ওচৰত সৰু হ'ব নোৱাৰো আনৰ কথা নুশুনি বেকা টানত পৰি কিয় কেকা আচৰিত হ'লে যে মম নাই কি কথা পাতিলা অভিয়াংগালেতো বহুত কথাই ক'লে আমাৰ কথাবোৰ কৈ দিলে নেকি বাৰু নাই কোৱা চাগে ক'লে বাবা শান্ত হৈ নাথাকিলেহেঁতেন
দিন ককা আমি নথকা কেইদিন তোমাৰ আমালৈ মনত পৰিছিল নে আই কৈছাহেনে মনত কিয় নপৰিব বাৰু আমালৈ মনত পৰোঁতে কি কৰিছিলা কি কৰিবা আৰু এই বেৰত থকা তোমালোকৰ ফটোকেইখনকে চাই আছিলো পরানে পরানে সিনাকি বিরিনা পরানে পরানে সিনাকি বিরিনা বাবা ইমান দেৰি ক'ত আছিলা অভিয়াংকালক লগ পাই আহিলোঁ কি আচৰিত হ'লে যে মম নাই নাই কি কথা পাতিলা অভিয়াংকালেতো বহুত কথাই ক'লে আমাৰ কথাবোৰ কৈ দিলে নেকি বাৰু নাই 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 কোৱা চাগে ক'লে বাবা শান্ত হৈ নাথাকিলেহেঁতেন কি হ'ল মম এতিয়াই চিন্তা কৰিব হোৱা নাই টুকুৰ মাৰিছোঁহে দৰ্জা এতিয়াও খোল খোৱাই নাই কি আংবাং কথাবোৰ কৈ আছা কি ক'লে সেইটো সুধিছোঁ মোক আমেৰিকালৈ যাব মানা কৰিছে কি কিন্তু কিয় মই উভতি গ'লেতো তুমি ভালেই পোৱা না মম কিন্তু মই এতিয়া আৰু আমেৰিকালৈ ঘূৰি নাযাওঁ তুমি ধৰি লোৱা মই আৰু উত্তৰ পাবলৈ বেছি দিন নাই হেল্ল' ৰক্তিম অঁ কাইলৈ লগ পাই আছোঁ অ'কে গুড বয় তাৰমানে আমি আৰু আমাৰ ঠিকনাত উপনীত হ'বলৈ বেছি সময় নালাগে ঠিক আছে নিশ্চয় লগ পাম অ'কে বঢ়িয়া কাম কৰিছে কামখিনি ইমান সোনকালে হ'ব বুলি মই ভবাই নাছিলোঁ ককা এই হ'ব হ'ব আইজনী হ'ব 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 দেহি মোৰ লখিমীজনী ক'ত আছিলো ইমান দিন ককা আমি নথকা কেইদিন তোমাৰ আমালৈ মনত পৰিছিল নে আই কৈছাহেনে মনত কিয় নপৰিব বাৰু আমালৈ মনত পৰোঁতে কি কৰিছিলা কি কৰিবা আৰু এই বেৰত থকা তোমালোকৰ ফটোকেইখনকে চাই আছিলো মোৰ যে ইমান আহিবলৈ মন গৈছিল আমেৰিকাখন বোলে বৰ ধুনীয়া তথাপিও ইয়ালৈ মনত পৰিল যে কিয় নপৰিব ককা ঘৰ সদায় ঘৰেই আপোন ঘৰখন ভগাই হওক বা আকাশত তৰা গণিব পৰা চালেই হওক ধেমালি কৰিছো আইজনী আপোন ঘৰখনৰ কথাই সুকীয়া যোৱা 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 ধূপ ধূনাৰে গোটেই ঘৰখন সুগন্ধি কৰি তোলা যোৱা 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 ঠিক আছে ককা
ফাঁকি দি যা